কলিয়াবৰৰ বিভিন্ন অঞ্চলত এতিয়া হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ লৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ ১ নং হাতীগাঁও চাহ বাগিচা ১৭ নম্বৰ বাগানত য'ত হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ লৈছে। মই দেখুৱাইছোঁ এনেদৰে প্ৰতিদিনে বন্যহস্তী আহি এনেদৰে বাসগৃহ ভাঙি চুৰমাৰ কৰিছে আৰু এই অঞ্চলটোত বিশেষকৈ ইয়াত বিদ্যুৎ সংযোগ নাই, যাৰ বাবে আন্ধাৰত থাকিবলগীয়া হয় এই অঞ্চলৰ ৰাইজ, যাৰ বাবে বাৰম্বাৰ এই অঞ্চলত বন্যহস্তী আহি বহু লোকৰ বাসগৃহ এনেদৰে ভাঙি লণ্ডভণ্ড কৰিছে। ইয়াত স্থানীয় লোক আছে, আমি আপোনালোকৰ পৰা জানিম হাতী ইয়াত আহি থাকে নেকি? সদায় মানে নাহে, 2 দিন 3 দিন 5 দিন পিছত আহে। কিমান ঘৰ ভাঙিলে এতিয়ালৈকে বহুত ঘৰ ভাঙিছে, এটা দুটা ভাঙা নাই। বহুত নাই, কাৰেণ্টৰ ব্যৱস্থা নাই। এইফালে কাৰেণ্টৰ ব্যৱস্থা আছে, এইফালে ব্যৱস্থা আছে, এই মাজত যে যোনটো জংঘল আছে তাত মানে কাৰেণ্টৰ ব্যৱস্থা একেবাৰেই নাই। ইয়াত আছে 12-13টা মান ঘৰ আছে। ঘৰ ভাঙি আছে। এইটো যোনটো মোৰ দাদা ঘৰত এইটোতো এনে বান্ধি থৈ দিছে, লেকিন এইটো ডেমনি আছিলে, এইটো ওলাই চব খাই গুচি গ'ল। নিশ্চয়কৈ এই যিটো অঞ্চল কলিয়াবৰৰ ১ নং হাতীগাঁও চাহ বাগিচা ১৭ নম্বৰ বাগান, এই অঞ্চলটোত বিদ্যুৎ সংযোগ আজিলৈকে নহ'ল, যাৰ বাবে ইয়াত প্ৰায়ে বন্যহস্তী আহে আৰু এই যি পৰিয়ালসমূহ ইয়াত আছে তেওঁলোকৰ বাসগৃহত আক্ৰমণ কৰে। বাৰম্বাৰ হাতী ইয়ালৈ আহি এনেদৰে বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে। এই অঞ্চলটোত বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাই। প্ৰায় 20টাৰো অধিক পৰিয়াল আছে, এই পৰিয়ালে আজিলৈকে বিদ্যুতৰ পোহৰ লাভ নকৰিলে, যাৰ ফলত এই অঞ্চলটোত প্ৰায়ে বন্যহস্তী আহে আৰু তেওঁলোকৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে। এক প্ৰকাৰ হাতী মানুহৰ সংঘাতে কিন্তু ইয়াত তীব্ৰ ৰূপ লৈছে। কিন্তু এই অঞ্চলটোত হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ যি ধৰণৰ ব্যৱস্থা ল'ব লাগে বন বিভাগে সেয়া লোৱা নাই আৰু তাৰ সমান্তৰালকৈ ইয়াত বিদ্যুৎ সংযোগ নাই। বিদ্যুতৰ পোহৰে আজিও এই অঞ্চলক ঢুকি নাপালে, যাৰ ফলত ইয়াত বাৰম্বাৰ বন্যহস্তী আহি তেওঁলোকৰ বাসগৃহ ভাঙি ক্ষতিসাধন কৰিছে। সেয়া লাগিলে কেঁচা ঘৰে হওক, পকী ঘৰে হওক, এই ঘৰসমূহ এনেদৰে ভাঙি লণ্ডভণ্ড কৰিছে। বন্যহস্তী যাক এই অঞ্চললৈ বাৰম্বাৰ আহিছে আৰু তেওঁলোকৰ বাসগৃহ ভাঙিছে। তেওঁলোকে আন্ধাৰত থাকিবলগীয়া হৈছে, কিয়নো এই অঞ্চলটোত বিদ্যুতৰ যি সংযোগ সেই সংযোগ আজিও নহ'ল, যাৰ ফলত এই অঞ্চলত হাতী মানুহৰ সংঘাত তীব্ৰ ৰূপ লৈছে। আৰু এয়া হৈছে কলিয়াবৰৰ হাতীগাঁও ১ নম্বৰ হাতীগাঁও চাহ বাগিচাৰ ১৭ নম্বৰ বাগান। এই অঞ্চলটোত বন্যহস্তীয়ে এক প্ৰকাৰ সন্ত্ৰাস চলাইছে, বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে। কিন্তু এই অঞ্চলটো যি ধৰণৰ পোহৰৰ ব্যৱস্থা বা ইয়াত সেয়া চ'লাৰ লাইটেই হওক বা বিদ্যুৎ সংযোগেই হওক সেয়া আজিলৈকে নহ'ল, যাৰ ফলত এই অঞ্চলত বন্যহস্তীয়ে এক প্ৰকাৰ মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে। হাতী মানুহৰ সংঘাতে কিন্তু তীব্ৰ ৰূপ লৈছে কলিয়াবৰৰ ১ নং হাতীগাঁও চাহ বাগিচাৰ এই অঞ্চলটোত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।